ওকে নমস্কাৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকে থাম্বনেইল চাই ঠিকেই ধৰিব পাৰিছে যে অসম পুলিচৰ নতুন পোষ্ট অসম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নতুন পোষ্ট আমি অলপ ক'বলৈ চেষ্টা কৰিম আৰু কিবা কিবি আমি তথ্য লাভ কৰি কেনেহে এইটো ভিডিঅ' বনোৱা হৈছে তো ফাৰ্ষ্ট অফ অল আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈ গ'ল যে নতুন পোষ্ট আহি আছে সোনকালে আৰু যেতিয়া আমাৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব তাৰ পিছদিনাখনেই আমাৰ নতুন পোষ্ট মুকলি কৰা হ'ব আৰু প্ৰথমতে অসম পুলিচৰ যোনটো আমাৰ পোষ্ট ওলাব এইটো কথা সত্য যে অসম পুলিচৰ বহুখিনি পোষ্ট ওলাব তাৰ লগতে অসম ফৰেষ্ট ডিপাৰ্টমেণ্ট যোনটো আমাৰ বন বিভাগৰ পোষ্ট মুকলি কৰা হ'ব অতি সোনকালে আৰু হয়তো AFPF ওলাব তাৰ ওপৰেঞ্চি আমাৰ ফৰেষ্ট গাৰ্ড আৰু গ্ৰেড 1ৰ পোষ্টটো মুকলি কৰা হ'ব লগতে ড্ৰাইভাৰ পোষ্টটো মুকলি কৰা হ'ব এতিয়া কিমানখিনি পোষ্ট আহে আই হোপ মোৰ মতে মই যিখিনি কথা এতিয়ালৈকে গম পাইছোঁ ৰিচাৰ্চ কৰিছোঁ যে হয়তো আমাৰ 4,000তকৈ বেছি পোষ্টটো ওলাব অসম ফৰেষ্টৰ তাৰ লগতে আমাৰ অসম পুলিচটো আছে তো তোমালোকে কমেণ্টছ কৰি জনাবা তোমালোকে কি ভাবি আছা আৰু কি মতামত দিব বিচাৰা মোৰ এই কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰিব পাৰা আৰু ভিডিঅ'টো চাই ভাল লাগিলে শ্বেয়াৰ এটা কৰি দিবা আৰু আজি এটা বিশেষ ভাল দিন আমাৰ বিজেপিৰ কাৰণে কিয়নো আমাৰ চৰকাৰৰ কাৰণে কিয়নো বিহাৰত বিজেপিৰ দখল আকৌ হ'লগৈ তো খুবেই ভাল লাগিছে অভিনন্দন আমাৰ বিজেপি চৰকাৰলৈ আৰু আই হোপ আমাৰ আহিবলগীয়া দিনবোৰত তোমালোকৰ সকলোৰে ভালে হওক তাৰে কামনা কৰিছোঁ জয় অসম জয় জুবিন দা।